আমি বিশ্ব পৰিৱেশ দিৱসৰ আজিৰ দিনটোৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো। আজি যেহেতু বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বতে আয়োজন কৰা হৈছে, তাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাবৰ বাবে এই মুহূৰ্তত গুৱাহাটীৰ এটা প্ৰান্তলৈ লৈ যাম, য'ৰ পৰা সংযুক্ত হৈ আছে আমাৰ সাংবাদিক অনুপ নাথ। অনুপ, মই আপোনাৰ কাষলৈ আহিছোঁ, আমাক পৰিৱেশ দেখুৱাওক। নিশ্চয়কৈ ৰাজদীপ, মই এটা কথা উল্লেখ কৰিছোঁ যে যিটো আচলতে শ্লোগান বা যিটো থিম এবাৰ লোৱা হৈছে যে বিট প্লাষ্টিক পলিউশ্যন, এই যিটো আচলতে প্লাষ্টিকৰ যিটো বিষয় আছে সেই বিষয়টো যি বিষয় আচলতে এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়, আৰু এই বিষয়টোত বহু সময়ত বিভিন্ন ধৰণৰ সিদ্ধান্ত লোৱা হয় যে প্লাষ্টিক বৰ্জন বা প্লাষ্টিকৰ যি কেৰি বেগ আছে বা যি প্লাষ্টিক বা কেৰি বেগ যিসমূহ আছে, যে বজাৰ কৰিবলৈ যাওঁতে আমি যিসমূহ ব্যৱহাৰ কৰোঁ বা যি প্লাষ্টিকৰ বটল, সেই বটল বৰ্জনৰ কথা বিভিন্ন সময়ত আহিছে। গতিকে এই যি প্লাষ্টিক, সেই প্লাষ্টিকে যথেষ্ট পলিউশ্যন সৃষ্টি কৰে, বিশেষকৈ গুৱাহাটী মহানগৰীত। আমি যদি চাওঁ যে যেতিয়া GMC যিসকল কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলে যেতিয়া নলা চাফা কৰে, সেই নলা চাফা কৰোঁতে দেখা পোৱা যায় যে প্লাষ্টিক বা যি বটল, প্লাষ্টিকৰ বটল হওক বা বিভিন্ন কেৰি বেগ, এনেকুৱা ধৰণৰ যি প্লাষ্টিক সামগ্ৰী বা থাৰ্মকল জাতীয় সামগ্ৰী যথেষ্ট ওলায়। গতিকে এই প্লাষ্টিকৰ বিৰুদ্ধে বা প্লাষ্টিক যি বৰ্জন, সেই বৰ্জনৰ যিটো কথা কৈ অহা হয়, এটা আন্দোলন গঢ়ি তোলাৰ কথা কোৱা যায়, কিন্তু তৎসত্ত্বেও দেখা পোৱা যায় যে গুৱাহাটীৰ যি ভৰলু বা গুৱাহাটীৰ যি বাহিনী, সেই বা আন যিসমূহ আচলতে নৈ আছে, সেই নৈসমূহত দেখা পোৱা যায় যে প্লাষ্টিকে আচলতে আৱৰ্জনাৰে ভৰি পৰে, যাৰ বাবে যি গুৱাহাটীৰ ভৰলু বা বাহিনীৰ যি পানী, সেই পানী যথেষ্ট স্থানত আবদ্ধ হৈ পৰে। গতিকে আজিৰ যি আচলতে বিশ্ব পৰিৱেশ দিৱসৰ যিটো আচলতে থিম, সেই থিমটোৱে যথেষ্ট অৰ্থ বহন কৰিছে, আৰু এই যিটো থিমৰ দ্বাৰা বিশ্ব পৰিৱেশ দিৱস এইবাৰ পালন কৰা হৈছে। গতিকে এই থিমৰ প্ৰতি সন্মান ৰাখি যাতে গুৱাহাটীবাসীয়ে বিশেষকৈ এটা এৱাৰনেছ আনে যে প্লাষ্টিকৰ যি সামগ্ৰী আছে বা প্লাষ্টিকৰ যিসমূহ প্লাষ্টিক আছে বা প্লাষ্টিকৰ বটলজাতীয় যিসমূহ সামগ্ৰী আছে, এই সামগ্ৰীসমূহক ডিছপ'জ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যি ভূমিকা, সেই ভূমিকা খুব ভালদৰে পালন কৰে। তাৰ বাবে প্ৰতিদিন টাইমৰ ফালৰ পৰা আহ্বান জনাইছোঁ, আৰু বিভিন্ন সময়ত যিহেতু আমি দেখুৱাই আহোঁ যে কেনেধৰণৰ এটা কদৰ্যময় পৰিৱেশৰ সৃষ্টি হয়, গুৱাহাটীৰ নলা নৰ্দমা যি নৈ আছে, সেই নৈসমূহত কি ধৰণৰ কদৰ্যময় পৰিৱেশৰ সৃষ্টি হয়, তাৰ বাবে যথেষ্ট এটা পলিউশ্যনৰ সৃষ্টি হয়। গতিকে এই পলিউশ্যন ৰোধৰ বাবে সংকল্প লোৱাটো অতিকৈ প্ৰয়োজন গুৱাহাটীবাসীয়ে, যে এনেধৰণৰ প্লাষ্টিকৰ সামগ্ৰী যাতে সকলোৱে বৰ্জন কৰে, এনেধৰণৰ প্লাষ্টিকৰ যি পলিউশ্যন, সেই পলিউশ্যনে গুৱাহাটীখনক যাতে পলিউশ্যনৰ বিৰুদ্ধে এটা আন্দোলন কৰি গুৱাহাটীখনক যাতে এটা স্বচ্ছতাৰ দিশে আগুৱাই নিব পাৰি, সেই তাৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞ হোৱাটো যথেষ্ট প্ৰয়োজন। গতিকে মই পুনৰ উল্লেখ কৰিছোঁ যে গুৱাহাটীবাসী যথেষ্ট সচেতন হোৱাটো প্ৰয়োজন। গুৱাহাটীবাসীয়ে প্লাষ্টিকৰ যি সামগ্ৰী আছে, সেই সামগ্ৰীসমূহ যি স্থানত ডিছপ'জ কৰিব পাৰি বা যি ডাষ্টবিনৰ ব্যৱহাৰ, সেই ডাষ্টবিনৰ ব্যৱহাৰ উচিতভাৱে কৰাটো যথেষ্ট প্ৰয়োজনীয় এটা বিষয়। আমি উল্লেখ কৰিছোঁ যে বৰ্তমান যিহেতু বাৰিষাৰ সময়, গতিকে গুৱাহাটীৰ যি কৃত্ৰিম বানৰ যিটো পৰিৱেশ আমি দেখুৱাই আহোঁ বিভিন্ন স্থানৰ পৰা, এই কৃত্ৰিম বানৰ পৰিৱেশ আমি যি সময়ত দেখুৱাওঁ, সেই সময়ত দেখা পোৱা যায় যে এটা কদৰ্যময় পৰিৱেশৰ সৃষ্টি হয়। ভৰলু বাহিনী বা আন যি নলাসমূহ আছে, সেই নলাসমূহতো দেখা পোৱা যায় যে আৱৰ্জনাই আচলতে ভৰপূৰ হৈ পৰে। গতিকে এই আৱৰ্জনাৰ আচলতে বিৰুদ্ধে এটা অভিযান বা আৱৰ্জনাৰ যাতে য'ত ত'ত আচলতে যিসকল গুৱাহাটীবাসী আছে, বিশেষকৈ গুৱাহাটীবাসীয়ে যাতে আৱৰ্জনা বা প্লাষ্টিক জাতীয় যি সামগ্ৰী আছে, যিসমূহ মাটিৰ সৈতে মিলি নাযায় বা পৰিৱেশৰ সৈতে যি মাটিৰ সৈতে মিলি নাযায়, গতিকে এনেধৰণৰ এই যি সামগ্ৰী আছে, সেই সামগ্ৰীসমূহৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়াটো প্ৰয়োজন, কিয়নো এই আৱৰ্জনাসমূহে যথেষ্ট পলিউশ্যনৰ সৃষ্টি কৰে। আমি যিহেতু গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন সময়ত এনেধৰণৰ প্ৰতিবেদনে হওক বা বাতৰি আমি প্ৰেৰণ কৰিছোঁ বা বাতৰি দেখুৱাই আহিবলৈ চেষ্টা কৰিছোঁ। গতিকে ইয়াৰ প্ৰতি সংকল্প আৰু দৃঢ় প্ৰতিজ্ঞ হোৱাটো এটা যথেষ্ট প্ৰয়োজনীয় বিষয়। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ।